কুম্ভ ৰাশি ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল 2025। এই ছেপ্টেম্বৰ মাহত আপোনালোকৰ বহুতো ভাল খবৰ আছে। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, আপোনালোকৰ ভাল বেয়া সকলোখিনি জানিব পাৰিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে হৈছে আপোনাৰ কেৰিয়াৰৰ দিশৰ পৰা এই মাহটো মধ্যমীয়া থাকিব। মাহটোৰ আৰম্ভণিতে সতৰ্ক থাকিব লাগিব আপুনি। কৰ্মক্ষেত্ৰত ভাল আচৰণ কৰা আপোনাৰ বাবে উপকাৰী হ'ব, অন্যথা এইটো আপোনাৰ সমস্যাৰ কাৰণ হ'ব পাৰে। তাৰপিছত আহিছোঁ শিক্ষাৰ্থীসকলৰ বাবে ভাল সময় আহি আছে। আপুনি যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেনেহ'লে এই মাহত আপুনি অনেক প্ৰচেষ্টা কৰিব লাগিব আৰু আপুনি ভাল লিখা পঢ়াত সফলতা পাব পাৰিব। এতিয়া আহিছোঁ আপোনাৰ পাৰিবাৰিক দিশৰ পৰা এই মাহটো আপোনাৰ ভাল হ'ব পাৰে। পাৰিবাৰিক সম্পৰ্কৰ তীব্ৰতা থাকিব। পাৰিবাৰিক সম্পৰ্ক স্বাভাৱিকতকৈ ভাল হ'ব এই ছেপ্টেম্বৰ মাহত আৰু পৰিয়ালৰ মৰম স্নেহৰ অনুভূতি থাকিব। ইজনে সিজনৰ লগত মিলিজুলি থাকিব পাৰিব। তাৰপিছত আহিছোঁ আপোনাৰ প্ৰেম সম্পৰ্ক। আপুনি যদি প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত হৈ আছে, তেনেহ'লে ভাল হোৱাৰ সম্ভাৱনা আছে এই ছেপ্টেম্বৰ মাহটোত। প্ৰেয়সীৰ ভালপোৱাত আবদ্ধ হৈ থাকিব। বিবাহিতসকলৰ মাহটোৰ আৰম্ভণিটো মধ্যমীয়া হ'ব পাৰে, তাৰপিছত বাকী সকলোখিনি ভালে থাকিব। তাৰপিছত আহিছোঁ আপোনাৰ আৰ্থিক ক্ষেত্ৰ। আপোনাৰ আৰ্থিক অৱস্থা এই মাহত ভাল থকাৰ সম্ভাৱনা আছে। আপোনাৰ আৰ্থিকভাৱে সফল কৰাত সহায়ক প্ৰমাণিত হ'ব। আপোনাৰ এই ছেপ্টেম্বৰ মাহটোত আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নত থাকিব। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্য সম্পৰ্কৰ বিষয়ত। এই ছেপ্টেম্বৰ মাহত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উত্থান পতনত পূৰ্ণ হ'ব, মানে ভাল বেয়াৰ মাজেৰে অতিক্ৰম হ'ব। কোনো ধৰণৰ দুৰ্ঘটনা বা শাৰীৰিক আঘাতৰ সম্ভাৱনা থাকিব পাৰে। গতিকে আপুনি আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি অনেক মনোযোগ দিব লাগিব। নিজৰ গাড়ী আন কাৰোবাক চলাবলৈ আপুনি অনুমতি নিদিব আৰু এই সময়ত আপোনাৰ খুব সাৱধানতাৰে গাড়ী চলোৱাৰ চেষ্টা কৰক, অন্যথা এইটো এটা আপোনাৰ কাৰণে ডাঙৰ সমস্যাৰ কাৰণ হ'ব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিসকল, আপোনালোকে ইমান পৰে আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ নিত্য নতুন সঠিক আৰু শুদ্ধ ৰাশিফল পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।